যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলোঁ তেতিয়া ইয়াতে আমাৰ বিৰোধী ৰাজনৈতিক দলবিলাকে সমালোচনা কৰিছিল। এতিয়া আপোনালোকে যাব কংগ্ৰেছৰ মেনিফেষ্টো হওক বিজেপিৰ মেনিফেষ্টো হওক যি ৰাজ্যতে নহওক কিয় প্ৰথম অৰুণোদয়টো থাকে যে আমি মাহত এটা পইচা মহিলাসকললৈকে দিম। নাম বহুতে বেলেগ বেলেগ লৈছে। ছত্তীশগড়ত মহতাৰী বন্দনা বুলি লৈছে, কৰ্ণাটকত গৃহজ্যোতি বুলি লৈছে, মধ্যপ্ৰদেশত লাডলি লক্ষ্মী বুলি লৈছে। এনেকে বিভিন্ন জাগাত বিভিন্ন নাম দিছে। যোৱা 3 দিন মই হাৰিয়ানাত আছিলোঁ। হাৰিয়ানাটো সকলো কংগ্ৰেছৰো এইটো নিৰ্বাচনী ঘোষণা, বিজেপিৰো এইটো নিৰ্বাচনী ঘোষণা যে মাহত এটা নিৰ্দিষ্ট টকা আমি মহিলাসকলৰ একাউণ্টত দিম। অৰ্থাৎ অৰুণোদয় নামটো লোৱা নাই, বাকী অৰুণোদয় আঁচনিখনে আজি ভাৰতৰ 6-7খন জিলালৈকে আজি ৰূপান্তৰিত হৈছে।